hell! Die! Devil die! Hindu, মই যদি বাঁচি যাওঁ, I am turning your soul to hell! আমি মুহূৰ্তৰ এক ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। ভাগিনীয়েকে হত্যা কৰিলে মামীয়েকক আৰু ভাগিনীয়েকে মামীয়েকক হত্যা কৰিলে ড্ৰাগছ আসক্ত ভাগিনীয়েক মনোজ বৰুৱাই খপিয়াই হত্যা কৰিলে মামীয়েকক। আৰু ইতিমধ্যে আমাৰ হাতত কিছু ভাষ্য আছে, আমি দৰ্শকলৈ আগবঢ়াইছো। হিন্দু, মই যদি বাঁচি যাওঁ, I am turning your soul to hell! Die! Devil die! I am the Mephistopheles Ghost Rider! আৰু ভাগিনীয়েক মনোজ বৰুৱা ড্ৰাগছ আসক্ত বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰিছিল হত্যাকাৰী মনোজ বৰুৱাই। আৰু ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ আসক্ত মনোজ বৰুৱাক। মাৰি মেলি কিন্তু আৰু মল্লিম আৰু বাছে দিলে কিন্তু মই একো নকৰো, যিটো আলোক কৰি দিয়া মাৰি মেলি কিন্তু মই ৰিভাৰ্চ ল'ব আহিম কিন্তু দেই। আৰু সংবাদ মাধ্যমৰ আগত হত্যাকাণ্ডৰ বৰ্ণনা দিলে আৰু হত্যাকাৰীয়ে হত্যাকাণ্ডৰ বৰ্ণনা দিলে সংবাদ মাধ্যমৰ আগত। হাউলিৰ মৌতুপুৰীত সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড আৰু হাউলি আৰক্ষীয়ে আটক কৰিলে হত্যাকাৰী মনোজ বৰুৱা। হাউলি এই মৌতুপুৰী তাতে মানুহ মই মাল্লা হয় না, মই পলৈছো এতে মোৰ জেঠিমাৰ ঘণ্ডা কীৰ্তন ফিল্ড কিয় সোমাইছা? তাতেও মই গৈছিল, ভিতৰত দৰ্জা খুলি আছো নেদে সোমে, সেইকাৰণে মই আহিছো। মাটি আছে বহুত 6 বিঘা মান, এই ৰাস্তা কিনাৰত 1 বিঘাত 2 কোটি 3 কোটি মান মাটিৰ কেছ। তোৰ লগত কোন কোন আছে? আৰু মোৰ লগত কোন মোক লাগে মাটি। কি নাম তোৰ? নাম কি? মনোজ মই তাতেই মৌতুপুৰী একেলগে ঘৰত মানে এইটো মাটিৰ লগত মোৰ মাটিটো মানে একেলগে জৰা আছে, লগ আছে মানে। সেইকাৰণে মই মানে আগেদি যাব লাগে হাইৰোডত, তাহাৰ মাটিটো ক্ৰছ কৰিব লাগে, লগ কৰি দিয়ে মাজে মাজে। সেইকাৰণে মই কি হয় মোৰ মামী হয়, মামা নিজৰ মামী একদম নিজৰ মামী মানে মা আৰু মা হেৰি ভাইটি গিৰেকটো মানে নাই, কিন্তু তাই মানে মাজে মাজে বেলেগৰ লগত ফাং ফুং কৰি থাকে। আৰু হাউলিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। সংবাদ মাধ্যমৰ সন্মুখত দিলে হত্যাকাণ্ডৰ বৰ্ণনা। ৰাইজে আটক কৰিলে ড্ৰাগছ আসক্ত মনোজ বৰুৱা। আৰু লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে হাউলিৰ মৌতুপুৰীত। ঘটনাটো কি মানে মই ঘৰত আছিলোঁ, তেতিয়া শুনিলোঁ যে কিবা এটা ইয়াত মাৰ্ডাৰ হৈছে। তেতিয়া চাব আহিলোঁ যে এওঁৰ মানে হাজবেণ্ডজন ইয়াতে ঘৰ আৰু ঢুকৰা, তেওঁ ঢুকাইছিল 2 বছৰ আগতে। তেওঁৰ মানে মামায়েক নিজা মামী হয় আৰু আহি ইয়াত দেখা পালোঁ যে ইয়াত মানে মাৰ্ডাৰ কৰি থৈ দিছিল। এতিয়া ইহঁতৰ মানে 2জন ভায়েক আছিল, এজন ভায়েকটো ইয়াত আছে স্পটত, এজন ভায়েক কিন্তু এতিয়া ইয়াত নাই। আৰু এতিয়া তেওঁৰ নাম আছিল ধ্ৰুৱ দাস, তেওঁ ঢুকাইছে। তেওঁ যোৱা বছৰ কৰোণাতে ঢুকাইছে। আৰু এতিয়া ইহঁতৰ ৰিলেটিভে হয়। এতিয়া কেনেকৈ কি হ'ল বস্তুটো মানে তেনেকৈ ধৰিব পৰা নাই আৰু চবখিনি বস্তু চেডেলি হৈ আছে। এতিয়া পুলিচে এতিয়া নিজৰ তদন্ত চলাই আছে আৰু কি হয় দেখা যাব। নাই এতিয়াতো তেনেকৈ একো ক'ব পৰা নাযায়, কাৰণ এতিয়া আমি বস্তুটো দেখিছোঁহে। যেতিয়া পুলিচে তদন্ত কৰিব তেতিয়া বস্তুবিলাক পোহৰলৈ। উলংগটো মই মানে দেখা নাপালোঁ, এতিয়াতো দেখিছোঁ, এতিয়া ঢাকি থৈ দিছে। কিন্তু তেনেকৈ মই আপোনাক একেবাৰে ক'ব নোৱাৰিম যে উলংগ অৱস্থাত আছিল বুলি। এতিয়া চাওঁ কি হয়। আৰু মহিলাগৰাকীতো শুনামতে এটা ছোৱালী আছিলে আৰু এতিয়া বাকী তেনেকৈ আৰু গম নাপাওঁ। আৰু এতিয়া ইয়াততো তেওঁকে দেখা গৈছে, বাকীতো ঘৰৰ মানুহ ক'ত আছে গম পোৱা নাই। আৰু এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।